আজি তোমালোকক মই ৰিভিজন পাৰ্টৰ লাভ লোকচানৰ এটা অংক কৰি দিব বিচাৰিছোঁ। তোমালোকে বুজিবলৈ চেষ্টা কৰাচোন। মোৰ প্ৰশ্নটো হৈছে 30টা কলৰ কিনা দাম 20টা কলৰ বেচা দামৰ সমান হ'লে লাভৰ হাৰ নিৰ্ণয় কৰা। ইয়াক সমাধান কৰিবৰ কাৰণে আমি ধৰি লওঁ এটা কলৰ কিনা দাম সমান x টকা। এতেকে তোমালোকে কেইটা কল কিনিছিলা? 30টা। 30টা কলৰ কিনা দাম সমান এটাত x টকা হ'লে 30টাত 30x হ'ব 30x টকা। এতিয়া কি ক'লে? এই 30টা কলৰ কিনা দাম 20টা কলৰ বেচা দামৰ সৈতে সমান। এতেকে 20টা কলৰ বেচা দাম সমান 30x টকা। এতেকে এটা কলৰ বেচা দাম সমান 30x/20 টকা সমান 3x/2 টকা। এতিয়া চোৱাচোন, এটা কলৰ কিনা দাম x টকা আৰু বেচা দাম 3x/2 টকা। এতেকে এটা কলত লাভ সমান বেচা দাম বিয়োগ কিনা দাম 3x/2 - x টকা সমান x/2 টকা। এতেকে লাভৰ হাৰ সমান লাভ পূৰণ 100% বাই কিনা দাম সমান x/2 × 100/x% equal to 100/2% সমান 50%। এনসাৰ 50%। ফিনিছ। তোমালোকে বুজি পালানে?